এতিয়া ৰাভা হাছং চাহ পৰিষদীয় এলেকাত নিৰ্বাচনৰ বতৰ। ৰাভা হাছং চাহ পৰিষদীয় এলেকাত চৌদিশে বলিছে নিৰ্বাচন কেন্দ্ৰিক বতাহ। শাসক বিৰোধী সকলোৱে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে ৰাভা হাছং চাহ পৰিষদীয় এলেকাত। ইতিমধ্যে প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনী যি বৈতৰণি সেই পাৰ কৰাৰ বাবে যি ৰণকৌশল সেয়া প্ৰস্তুত কৰি ইতিমধ্যে ফিল্ডত নামি পৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰে অংশ হিচাপে এতিয়া কাৰ্যালয় উদ্বোধনৰ যি কাৰ্যসূচী সেয়া একেলেঠাৰি কৰিছে প্ৰত্যেকটো ৰাজনৈতিক দলে। তো এনেধৰণৰ এক খবৰৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। তো এইবাৰ লৈ আনিছোঁ আপোনালোকৰ বাবে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা বিজেপিৰ দলৰ খবৰ। এইগৰাকী হৈছে ভৈৰৱ কছাৰী আৰু ভৈৰৱ কছাৰী হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি ২ নং কথাকথি পৰিষদীয় সমষ্টি আছে সেই পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী। আৰু এইগৰাকী ভৈৰৱ কছাৰীৰ যি নিৰ্বাচন কেন্দ্ৰিক কাম কাজ সেই কাম কাজসমূহ সুচাৰুৰূপে কৰিবলৈ আজি কাৰ্যালয় এক উদ্বোধন কৰা হয়। আপোনালোকে স্ক্ৰীণত দেখি আছে আৰু সেই কাৰ্যালয়টো উদ্বোধন কৰা হৈছে ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত কথাকথিত। তো কাৰ্যালয় উদ্বোধনৰ কাৰ্যসূচীৰ যি দৃশ্যাংশ সেয়া আপোনালোকে দেখি আছে স্ক্ৰীণত। আৰু এই যিটো কাৰ্যালয় সেই কাৰ্যালয় গৃহটো উদ্বোধন কৰে জ্যেষ্ঠ বিজেপি নেতা নাৰায়ণ ডেকা আৰু হৰেণ দেউৰী। ইয়াৰ লগে লগে এই যি কাৰ্যালয় উদ্বোধনী কাৰ্যসূচী এই কাৰ্যসূচীত উপস্থিত থাকে গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংকৰ নাথ, প্ৰাক্তন দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী, ৰাজ্যিক বিজেপিৰ সম্পাদিকা তৃণমণি দৈমাৰী আদিকে কৰি বিজেপিৰ যিসকল নেতা কৰ্মী আছে তেওঁলোকে উপস্থিত থাকে। আৰু তেওঁলোকে এইবেলি যি ২ নং কথাকথি পৰিষদীয় সমষ্টি আছে এই সমষ্টিত যাতে তেওঁলোকৰ প্ৰাৰ্থী ভৈৰৱ কছাৰীক জয়ী কৰাব পাৰে তাৰ বাবে তেওঁলোকে আলাপ আলোচনাত মিলিত হয়। আৰু পুনৰবাৰ জনাই দিছোঁ আপোনালোকক এইদৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ ২ নং যি কথাকথি পৰিষদীয় সমষ্টি আছে এই সমষ্টিৰ পৰা বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী ভৈৰৱ কছাৰী আৰু ভৈৰৱ কছাৰী কিদৰে সমষ্টিটোৰ পৰা ২ নং কথাকথি পৰিষদীয় সমষ্টিৰ পৰা জয় কৰাই নিব পাৰি বা তেওঁক জয়ী কৰাব পাৰি তাৰ বাবে তেওঁলোকে এনেধৰণে আলাপ আলোচনাত মিলিত হৈছে। আৰু এই কাৰ্যসূচীত কেৱল বিজেপিৰ বিষয়ববীয়াসকলেই নহয় যৌথ সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে উপস্থিত থকা পৰিলক্ষিত হ'ল। তো এই সম্পৰ্কত সভাপতি দীপাংকৰ নাথৰ যি মন্তব্য সেই মন্তব্য আছে, কিন্তু সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই দিছোঁ। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিজা নিজা যি ৰণকৌশল সেয়া প্ৰস্তুত কৰি ইতিমধ্যে ৰাইজৰ কাষ চাপিছে। এটা কথা উল্লেখ কৰিব বিচাৰিম যে ৩৬টাকৈ পৰিষদীয় সমষ্টিৰ ইতিমধ্যে ৬টাকৈ পৰিষদীয় সমষ্টি যৌথ সংগ্ৰাম সমিতিয়ে বিজেপি দলক এৰি দিছে। তাৰে অন্যতম গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে ২ নং কথাকথি পৰিষদীয় সমষ্টি। আৰু এই পৰিষদীয় সমষ্টিতে বিজেপিৰ প্ৰক্ষেপিত তথা যৌথ সংগ্ৰাম সমিতি তথা মিত্ৰ দলসমূহৰ সমৰ্থিত প্ৰাৰ্থী হৈছে ভৈৰৱ কছাৰী। আৰু তো এয়া আছিলে নিৰ্বাচন কেন্দ্ৰিক খবৰ। এতিয়া আপোনালোকক শুনাব বিচাৰিম সভাপতি দীপাংকৰ নাথৰ মন্তব্য। আজি কথাকথি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২ নং কথাকথি যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই সমষ্টি কাৰ্যালয়টো আনুষ্ঠানিকভাৱে আজি উন্মোচন কৰা হ'ল। আৰু এই কাৰ্যালয়টো উদ্বোধন কৰে আমাৰ বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা নাৰায়ণ ডেকা ডাঙৰীয়া আৰু হৰেণ দেউৰী ডাঙৰীয়া। গতিকে প্ৰথম কথাকথি সমষ্টিটোত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা-ভাষীৰ মানুহে ইয়াতে বসবাস কৰে আৰু প্ৰতিটো ভাষা-ভাষী জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ এই নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। গতিকে সকলোৱে একেলগে আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰি সকলোৰে সহযোগত আমি প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাটো আমি বিচাৰিছোঁ। আৰু সেইকাৰণে প্ৰদেশ বিজেপিৰ তৰফৰ পৰা নাৰায়ণ ডেকা ডাঙৰীয়া,
হৰেণ দেউৰী ডাঙৰীয়া তেখেতসকলক দায়িত্ব প্ৰদান কৰিছে, জিলা বিজেপিয়ে শিৱচৰণ বসুমতাৰী ডাঙৰীয়াক দায়িত্ব প্ৰদান কৰিছে। আমি সকলোৱে লগ লাগি এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰিম আৰু অহা 2 তাৰিখে এই অঞ্চলৰ জনসাধাৰণে যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত অতদিনে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ সপোন দেখিছে বা ইয়াৰ উন্নয়নৰ দিশত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই উন্নয়নৰ গতি আগবঢ়াই লৈ যোৱাটো বিচাৰিছে। সেইকাৰণে ৰাভা আসাম স্বাস্থ্য আপীঠ পৰিষদৰ এই পৰিষদীয় সমষ্টি সমষ্টি ইয়াৰ পৰা আমি ভৈৰৱ কছাৰী ডাঙৰীয়াক জয়যুক্ত কৰাটো হ'ব আমাৰ লক্ষ্য।